বহাগ মাহ মানে বিয়াৰ বতৰ। কালি বান্ধৱী প্ৰণামিকাৰ বিয়া খাই আজি ওলালোঁ ঘৰৰ বিয়ালৈ, মানে নগাঁৱলৈ। জেঠাই নাতিনীৰ আজি বিয়া, সেয়ে খুৰাক খুৰীয়েক ওলালোঁ বিয়ালৈ বুলি। আচলতে ঘৰৰ বিয়া বুলি ক'লে কিমান আগৰ পৰাই যে কি কৰিম কি নকৰিম সকলোবোৰ ভবা যায়। আৰু আমাৰ বিয়াৰ পিছত এইখনেই মই প্ৰথম বিয়া পাইছোঁ, সেয়ে প্ৰথমবাৰৰ বাবে পৰিয়ালৰ সকলোকে লগ পাম যে সেইকাৰণে মনটো আৰু বেছি ভাল লাগি আছে। গুৱাহাটীৰ পৰা নগাঁৱৰ ফালে গ'লে প্ৰায় যাত্ৰীয়ে এই ঠাইডোখৰত এবাৰ হ'লেও ৰয়। এয়া হৈছে থেকেৰাগুৰি। ডাব নাৰিকলৰ বাবে বিখ্যাত এইডোখৰ ঠাই। লগতে বাঁহ বেতেৰে যিবোৰ সামগ্ৰী বনোৱা হয়, বিভিন্ন ধৰণৰ সা সঁজুলিৰ পৰা ঘৰত সজোৱা বস্তুলৈকে ইয়াত পোৱা যায়। আচলতে গুৱাহাটীৰ পৰা নগাঁৱলৈ ইমান বেছি দূৰ নহয় বাবে আমি সাধাৰণতে ইয়াত নৰওঁৱেই। কিন্তু আজি কিয়াঞ্চৰ বাবে ৰৈ তাক ডাব নাৰিকলৰ পানী খোৱালোঁ। আমি ৰহা আহি পালোহি, মানে মোৰ মাৰ ঘৰ পালোহি। কিন্তু আহি থাকোঁতে বাটতে এটা বৰ বেয়া খবৰ পালোঁ। সেয়া হ'ল দৰাৰ খুৰাক এজন ঢুকালে। যিমান ফূৰ্তিৰে বিয়াখনলৈ আহিছিলোঁ একেবাৰে মনটো সেমেকি গ'ল। এতিয়া কইনাৰ ঘৰত যিমানবোৰ আয়োজন কৰা হৈছে সকলোবোৰ হ'ব, কিন্তু দৰা নাহে। কইনাও বোলে কান্দি কাটি একেবাৰে অৱস্থা নাই। হ'বই দিয়কচোন, কিমান আশাৰে এখন বিয়াৰ আয়োজন কৰা হয়। চাওঁচোন বাৰু কি আলোচনা কৰে। এইজনী হৈছে মোৰ ননদ। প্ৰায় মানুহে আমাক আকৌ নিজৰ বাই ভনী নেকি বুলি সোধে। দেখিবলৈ বোলে দুইজনী একেই। জেঠাই ঘৰ যিহেতু ওচৰতে, সেয়ে ঘৰত অলপ ৰেষ্ট লৈ আমি এতিয়া বিয়ালৈ ওলালোঁ। মই মানে কেমেৰাটো উলিয়াবহে লাগে আৰু ৰেডি সেইজনী ভাগি। এইজনী হ'ল আমাৰ মৰম লগা কইনা। বেচেৰী হাঁহি মাতি আছে যদিও মনটো একেবাৰে বেয়া। কইনাঘৰীয়া বিয়া এখনৰ দৰাই মেইন, নহয় জানো? সিফালে দৰাৰো বোলে কন্দা কটা চলি আছে। উপায় নাই, ফূৰ্তি কৰিছোঁ যদিও সকলোৰে মনবোৰ বেয়া। আৰু ভাল খবৰটো হ'ল দুয়োখন ঘৰৰ আলোচনা মৰ্মে 11 দিনৰ পিছত মানে 12 মে' তাৰিখে দৰা আহি ইয়াতে হোম যজ্ঞ কৰি আমাৰ কইনাক লৈ যাব। এয়া মোৰ শহুৰ দেউতা, বাওঁফালে জেঠাই আৰু সোঁফালে পেহী। দেউতাহঁতৰ ককাই ভাইৰ মাজত দেউতাই আটাইতকৈ সৰু, তাৰপিছতে পেহী। ফটো উঠোৱা বুলি ভাবি সৌৱা খৰখেদাকৈ আহিলে জেঠাই ছোৱালী ভাৰতী বা। এইখিনিতে কাহিনী এটা হ'ল ৰ'ব। আমাৰ কিয়াঞ্চে যে বেণ্ড পাৰ্টি দেখিলে ৰ'বই নোৱাৰে। আগৰ বিয়াৰ ভিডিঅ' এটাত সি প্ৰায়খিনি সময় বেণ্ড বজাই থাকিল। এইবাৰ যিহেতু ঘৰৰ বিয়া আৰু তাক পায়নো কোনে। বেণ্ড পাৰ্টিৰ যিসকল ব্যক্তি আছিল গোটেইকেইজনে তাক বজাবলৈ এৰি দিলে আৰু লগতে দেখিছে নহয়, সেয়া সকলোৱে তাৰ ফালে চোৱাত লাগিল। দিনটো
বিয়াখন বৰ সুকলমে পাৰ হ'ল, কিন্তু দৰাহে অহা নহ'ল। একো নাই, 12 তাৰিখে আমি আকৌ আহিম। যিমানে যি নহওক দৰা অহাৰ ফূৰ্তিকণাকো বৰ বেলেগ। আমাৰ কইনা কৰিশ্মাৰ যুগ্ম জীৱন সুখৰ হওক, ভালে থাকক দুয়ো। এই আশাৰে আজিলৈ আহিছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আকৌ আহিম।